নমস্কাৰ আসাম টেক টকছৰ দৰ্শকসকলক মই কিৰে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 25 মে আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আসাম টেক টক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকল এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে উৎকট গৰমৰ পৰা সকাহ দিবলৈ আহিছে এবাৰ ৰেমাল কি হয় ৰেমাল উৎকট গৰমৰ মাজতে এবাৰ ৰেমালে কঢ়িয়াই আনিছে সকাহৰ খবৰ 130 কিলোমিটাৰ গতিবেগত আহিছে এই কাৰ্লি ঘূৰ্ণী ৰেমালৰ প্ৰভাৱত ধৰালৈ নামি আহিব বৰষুণ অসম তথা উত্তৰ পূবৰ আন ৰাজ্যতো প্ৰভাৱ পৰিব ৰেমালৰ ধুমুহা বৰষুণৰ লগতে হ'ব পাৰে প্ৰচণ্ড শিলাবৃষ্টি আৰু বজ্ৰপাত আজি বিয়লিৰে পৰা এই কাল ঘূৰ্ণীৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে পশ্চিম মধ্য আৰু দক্ষিণ বংগোপসাগৰৰ নিম্ন চাপত ৰেমালৰ উৎপত্তি কাল ঘূৰ্ণীৰ ৰেমালে ইতিমধ্যে জোকাৰিবলৈ আৰম্ভ কৰিছে বাংলাদেশ অসমৰ 23খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি আৰু 28 মে পৰ্যন্ত জিলাকেইখনত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট কোনকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই বৰপেটা বঙাইগাঁও কুকুৰাঝাৰ নলবাৰী কামৰূপ দৰং ইয়াৰ লগতে পূব কাৰ্বি আলং পশ্চিম কাৰ্বি আলং হোজাই ডিমা হাছাও আৰু কাছাৰ কৰিমগঞ্জ হাইলাকান্দি চিৰাং বাক্সা বজালি যোৰহাট আৰু গোলাঘাট চৰাইদেউ শিৱসাগৰ শোণিতপুৰ মাজুলীত ৰেমালৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে পৰৱৰ্তী বিগ ব্ৰেকিং নিউজটো হৈছে গৰমৰ বাবে আগুৱাই দিয়া হল বিদ্যালয়ৰ পাঠদান উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰচণ্ড গৰমৰ বাবে আগুৱাই দিয়া হল পাঠদানৰ সময় লগতে পাঠদানৰ সময়সূচী সলনি কৰিবলৈ প্ৰতিজন অধ্যক্ষ প্ৰধান শিক্ষকলৈ নিৰ্দেশ দিয়া হৈছে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে পাঠদানৰ সময় আগুৱাই দিবলৈ নিৰ্দেশনা জাৰি ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পাঠদানৰ সময় সলনি কৰক সোনকালে বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰি সোনকালে ছুটি দিয়ক উৎকট গৰমৰ বাবে কামৰূপ মেট্ৰত আগুৱালে পাঠদানৰ সময়সূচী মধ্য ইংৰাজী বিদ্যালয়ত পাঠদানৰ সময় পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 1 বজালৈ পাঠদানৰ নিৰ্দেশ শোণিতপুৰ জিলা মৰিগাঁৱতো একেই নিৰ্দেশনা জাৰি কৰিলে শিক্ষা বিভাগে চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানত কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা জাৰি উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পাক্ষিকতা যাব নেকি বুন্দি চাহৰ গাডকাৰীক লৈ চৰকাৰ গঠনৰ অংক আৰএছএছৰ নিৰ্বাচনৰ মাজতে এবাৰ 2 মেৰুত বিজেপি আৰএছএছ নিৰ্বাচনী ফলাফলক লৈ শংকিত আৰএছএছ হঠাৎ নিষ্ক্ৰিয় হৈ পৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱত মোদী চাহৰ ৰাজনীতিক লৈ অসন্তুষ্ট আৰএছএছ সংখ্যাগৰিষ্ঠতা নাপালেই পাক্ষিকতা যাব মোদী চাহৰ নীতিন গাডকাৰীক লৈ বিশেষ পৰিকল্পনা সংঘৰ নেতৃত্বৰ দুপৰীয়া 44 ডিগ্ৰীলৈ ৰাজ্যত বৃদ্ধি হল তাপমাত্ৰা উৎকট গৰমত গৃহবন্দী ৰাজ্যৰ জনতা গুৱাহাটীত 44 ডিগ্ৰীলৈকে বৃদ্ধি হ'বই তাপমাত্ৰা আৰু পুৱাৰ ভাগতকৈ দুপৰীয়াৰ ভাগত আৰু বৃদ্ধি তাপমাত্ৰা এইবাৰ ভয়ংকৰ গ্ৰীষ্ম প্ৰভাৱৰ ইংগিত বতৰ বিজ্ঞানীৰ আগন্তুক 48 ঘণ্টাত কোন কোন জিলাত পৰিব গৰমৰ প্ৰভাৱ সবিশেষ জনাইছো আসাম টেক টকছৰ দৰ্শকসকলক পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এবাৰ অসমত পৰিব ভয়ংকৰ গৰম পূৰ্বতকৈ সকলো জিলাতে ভয়ংকৰ ৰূপত বৃদ্ধি হল তাপমাত্ৰা তেজপুৰত 44 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ইয়াৰ লগতে গুৱাহাটীত 41 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা লগতে বাক্সাত 41 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হোজাইত
39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা নলবাৰী 39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লগতে যোৰহাটত 39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা নগাঁৱত 39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা গোলাঘাটত 39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা ধুবুৰীত 36 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা গোৱালপাৰাত 38 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা বৰপেটাত 39 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা নৰেন্দ্ৰ মোদীয়ে তেওঁক পৰম আত্মাই পঠোৱা বুলি কৈ চামচাবোৰক মূৰ্খ বনাই আছে নৰেন্দ্ৰ মোদীৰ এই মন্তব্যক লৈ এবাৰ খুৰধাৰ সমালোচনা কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চামচাসকলৰ আগত কৈ ফুৰা এইবোৰ কথা অতি চিন্তনীয় চামচাবোৰে এইবোৰ শুনি বাবা দি থাকে নৰেন্দ্ৰ মোদীক পৰমাত্মাই যদি পঠিয়াইছে তেন্তে কোভিডৰ সময়ত কিয় মোবাইলৰ লাইট জ্বলাবলৈ কয় কাঁহী বাতি বজাবলৈ কয় পৰমাত্মাই পঠোৱা নৰেন্দ্ৰ মোদীয়ে কেৱল আদানী আৰু আম্বানীৰ বাবেহে কাম কৰিলে দেশৰ সংবিধান আৰু গণতন্ত্ৰ এতিয়া সংকটত আছে এই যুঁজ দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজ মোদী চৰকাৰে দেশৰ 22 জন উদ্যোগপতিৰ 16 লাখ কোটি টকা মাফ কৰিলে কিন্তু দৰিদ্ৰ কৃষকৰ ঋণ মাফ কৰিব নোৱাৰে মোদীয়ে ইণ্ডিয়া এয়াৰলাইন্সে চৰকাৰ গঠন কৰিলে প্ৰতিগৰাকী মহিলাক মাহে 8500 টকাকৈ দিয়া হ'ব নৰেন্দ্ৰ মোদীয়ে নিবনুৱা যুৱক যুৱতীক চাকৰি দিম বুলি কৈ ঠগিলে গোৱালপাৰাত গৰমে প্ৰাণ ললে 3 গৰাকীকৈ লোকৰ সমগ্ৰ ৰাজ্যতে পাৰস্তম্ভ ঊৰ্ধ্বমুখী হোৱাৰ ফলত বিপন্ন হৈ পৰিছে এতিয়া স্বাভাৱিক জনজীৱন উৎকট গৰমৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ লগতে উচ্চ ৰক্তচাপ ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ দুশ্চিন্তা বৃদ্ধি পাইছে লগতে খেতিয়কসকলো চিন্তিত হৈ পৰিছে 1 জুনৰ পৰা নাপায় ৰন্ধন গেছ নাপায় ৰাজসাহায্য জানক আচলতে প্ৰকৃত সত্যটো কি ইকেৱাইচিৰ জৰিয়তে গ্ৰাহকৰ সকলো তথ্য চৰকাৰৰ ওচৰত থাকিব সিলিণ্ডাৰৰ সৈতে বায়োমেট্ৰিক সংযোগ কৰা হ'ব ইয়াৰ দুটা সুবিধা আছে বায়োমেট্ৰিক পৰীক্ষণৰ প্ৰথম সুবিধাটো হ'ল গেছ সিলিণ্ডাৰৰ কলা বজাৰ বহু পৰিমাণে হ্ৰাস পাব প্ৰয়োজন হলে সঠিক সময়ত সিলিণ্ডাৰ পাব বিতৰণসকলেও ইচ্ছা অনুসৰি অধিক হাৰত গেছ সিলিণ্ডাৰ বিক্ৰী কৰিব নোৱাৰে ইয়াৰ উপৰিও যিসকলে অবৈধভাৱে ৰাজসাহায্য লৈ আছে তেওঁলোকো ধৰা পৰিব যিসকলে অপ্ৰয়োজনীয়ভাৱে চৰকাৰক ৰাজসাহায্যৰ বোজা দি আছে তেওঁলোকক আঁতৰাই দিয়া হ'ব দুখীয়া মানুহে পাব ৰাজসাহায্য আমি ক্ষমতা লৈ আহিলে অগ্নিবীৰ আঁচনি ডাষ্টবিনত পেলাই দিম এই প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে যে বিৰোধী ঐক্য ইণ্ডিয়াই ক্ষমতালৈ আহিলে অগ্নিবীৰ প্ৰকল্প বাতিল কৰা হ'ব ডাষ্টবিনত এই আঁচনি পেলাই দিয়া হ'ব বুলি ঘোষণা কৰে ৰাহুল গান্ধীয়ে অসমত কংগ্ৰেছ নেতৃত্বই আত্মবিশ্লেষণ কৰক ভাৰত ৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট আৰু অসমৰ আৰ্থ ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত ইমানবোৰ দলক মূলতঃ 3টা শিবিৰত ভাগ কৰিব পাৰি ভাজপা অগপ UPPL গোট বাওপন্থীৰ দৰে ৰাষ্ট্ৰীয় আৰু ৰাইজৰ দল অজাপৰ দৰে জাতীয়তাবাদী দল আপ TMC BPFৰ দৰে দল